গ্ৰীষ্মকালৰ এবিধ সুস্বাদু ফল হৈছে তৰমুজ। ওদালগুৰিত শ শ বিঘা মাটি এতিয়া ভৰি পৰিছে তৰমুজ খেতিৰে। এইবিধ বতৰৰ ফল উৎপাদন কৰি স্বাৱলম্বী হৈছে অঞ্চলটোৰ বহু কৃষক। বিঘাৰ পিছত বিঘা মাটিত তৰমুজ। তৰমুজ খেতিৰে ভৰি পৰিছে ওদালগুৰিৰ এখন বিশাল পথাৰ। গ্ৰীষ্মকালৰ সুস্বাদু ফল বুলি ক'লে তৰমুজ, আৰু সেই তৰমুজ ওদালগুৰি জিলাত উভৈনদী হৈ পৰিছে। তৰমুজৰ খেতি কৰিবলৈ 1 বিঘা মাটিত খৰচ হয় প্ৰায় 15,000ৰ পৰা 20,000 টকা। উপাৰ্জন হয় প্ৰায় 60,000 টকা। মাত্ৰ 3 মাহত এই 60,000 উপাৰ্জনৰ এক লাভজনক ব্যৱসায়টোত জড়িত হৈ পৰিছে ওদালগুৰিৰ বহু কৃষক। ভাবিৰাম ৰাভা নামৰ লোকজনে প্ৰায় 50 বিঘা খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ পাইকাৰী দামত অসমৰ বিভিন্ন প্ৰান্তলৈ এই তৰমুজসমূহ যোগান ধৰিছে। প্ৰতি কেজি তৰমুজৰ পাইকাৰী দাম বৰ্তমান 12 টকাকৈ বিক্ৰী কৰি আছে। এতিয়া আমি পাৰ বিঘা আমি 50ৰ পৰা আমি 60 কুইণ্টেল আমি আশা কৰিছোঁ। 60,000 ধৰিছোঁ আৰু মিনিমাম সেনেকৈ। লাভটো ইয়াতে যথেষ্ট লাভ আছে, যিখিনি দেখিছোঁ আমি যথেষ্ট লাভ আছে। ইয়াৰ পৰা আমি 12 টকাকৈ লৈছোঁ। 12 টকাকৈ লৈছোঁ, আমি 14 টকা তেনেকুৱাকৈ আমি চেল কৰোঁ। ৰমজান মাহতে বেছি চাহিদা হয় আৰু বেছি চেল হয় এইটো বস্তু। তৰমুজৰ খেতিৰে লাভৰ মুখ দেখিছে আন বহু কৃষকে। লগতে স্থানীয় বজাৰসমূহতো সুলভ হৈ পৰিছে তৰমুজ। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে নাৰেংগীৰ বুন্দাজনৰ বৃক্ষৰোপণ কাৰ্যসূচী। স্বেচ্ছাসেৱী সংগঠন বিশ্ৰাম ঘৰৰ উদ্যোগত বন বিভাগ আৰু GMDয়ে হাতত লৈছে এই বিশেষ কাৰ্যসূচী। ইফালে শিলশাকু সংৰক্ষণৰ বাবে লোৱা হৈছে 20 কোটি টকাৰ আঁচনি। আজি বিশ্ব ধৰিত্ৰী দিৱস। বুন্দাজানত গছপুলি ৰোপণ কাৰ্যসূচী। বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী সংগঠন বিশ্ৰাম ঘৰৰ উদ্যোগত বন বিভাগ আৰু GMDৰ সহযোগত নাৰেংগীস্থিত বুন্দাজানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গছপুলি ৰোপণ কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য অতিথি তথা বন বিভাগৰ মুখ্য প্ৰধান বন সংৰক্ষক AM সিঙে। সদায় আগবাঢ়ি যাম, এই প্লান্টেশ্যন কিনে কৰিব লাগে। ইট ইজ নট অনলি আমাৰ ফৰেষ্ট এৰিয়াত যিমান ৰিভেনিউৰ আছে, যিমান ৱাটাৰ বডিজ আছে, আৰু আমি বেছি গুৰুত্ব এবাৰ দিব বিচাৰিছোঁ যিমান ৱাটাৰ বডিজ আছে। এইকাৰণে আমাৰ GMDৰ লগত আৰু GMCৰ লগত আগতে আলোচনা হৈছে। আৰু আমাৰ যিমান ইউজাৰ এজেঞ্চি আছে, ৰেলৱে হৈছে, NHAI হয়, তাৰ লগৰ পৰা যি টকা হয় আমি এবাৰ ভাবিছোঁ কেনেকুৱা গুৱাহাটী টাউন আপলিফ্ট কৰিবৰ কাৰণে, বিউটিফিকেশ্যন কাৰণে আমি আগবাঢ়িব পাৰোঁ, এইটো কৰোঁ। অনুষ্ঠানত উপস্থিত থাকি বুন্দাজান আৰু শিলশাকুৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ আশ্বাস দিলে GMDৰ উপদেষ্টা JN খাটনিয়াৰে। লগতে শিলশাকু সংৰক্ষণৰ বাবে 20 কোটি টকা আঁচনি লোৱাৰ কথা ঘোষণা কৰে JN খাটনিয়াৰে। পৰৱৰ্তী সময়ত সেই ধনেৰে বুন্দাজানৰ সংৰক্ষণৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় তেওঁ। শিলশাকুৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমাৰ প্ৰায় 20 কোটি টকাৰ এটা চেংচন আহিছে, আৰু মই টেক আপ কৰিছোঁ যে যিখিনি হৈ গ'লতো ইমিডিয়েটলি আপোনাৰ লিগেল নটিচ আহিব, কিবা আহিব, থাকাখিনি কৰি লওঁ, সেইটো পদক্ষেপ আমি লৈছোঁ। আমি এটা একশ্যন প্লান বনাই আছোঁ। য'ত আমাৰ এনক্ৰচমেণ্টৰ চান্সেছ আছে সেইটো আমি এটা একশ্যন প্লান বনাই গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি এইটো বছৰত আমি ইৰিগেশ্যনৰ কাৰণে আগবাঢ়িম। অনুষ্ঠানত নাৰেংগী খণ্ড বন বিষয়া আব্দুল ৰছিদ, স্থানীয় সমাজকৰ্মী কমল বৰা, ডক্টৰ হীৰেণ কলিতা, ডক্টৰ প্ৰাঞ্জল ভৰালীকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আমেৰিকাক পিছ পেলাই ভাৰতত বৃদ্ধি পাইছে অভিলেখ সংখ্যক কোভিড সংক্ৰমিত লোকৰ সংখ্যা। পিছে ইয়াৰ শেষ নহয়। বিশেষজ্ঞৰ মন্তব্য, মে'ৰ মাজভাগত ভাৰতত তুংগত উঠিব কোভিড সংক্ৰমণ। ভয়ংকৰ ৰূপত বাঢ়িছে কোভিড সংক্ৰমণৰ ঘটনা। দেশত কোভিড আক্ৰান্তৰ সংখ্যাৰে এক অনাকাংক্ষিত অভিলেখ। আক্ৰান্তৰ সংখ্যাৰে ইতিমধ্যে ভাৰতে 24 ঘণ্টাত চেৰ পেলাইছে আমেৰিকাকো। 24 ঘণ্টাত বিগত এটা দিনত আক্ৰান্ত হৈছে 3,14,835 গৰাকী। 24 ঘণ্টাত মৃত্যু ঘটিছে দেশত 2,104 গৰাকী আক্ৰান্তৰ।
সমগ্ৰ দেশজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা যাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন প্ৰান্তত বৰ্তমান লকডাউন আৰু সান্ধ্য আইন ঘোষণা কৰা হৈছে যদি এনেধৰণৰ ধাৰা অব্যাহত থাকে তেতিয়াহ'লে আগন্তুক 11 পৰা 15 মিনিটৰ ভিতৰত এই সংখ্যা 33 পৰা 35 লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে কৰোনাৰ ভয়াৱহ গ্ৰাসত সমগ্ৰ দেশ আৰু কোভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত এতিয়া একমাত্ৰ ভৰসা হৈছে ভেকচিন হয় আৰু সেয়েহে এতিয়া ভেকচিনেশ্যনৰ ওপৰত দিয়া হৈছে অধিক গুৰুত্ব আৰু ইতিবাচক খবৰ এয়াই যে অতি ক্ষিপ্ৰতাৰে 13 কোটি ভাৰতীয়ক ভেকচিনেশ্যন সম্পন্ন কৰি ভাৰতে পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে আমেৰিকা আৰু চীনক 13 কোটি ভাৰতীয়ক ভেকচিন প্ৰদানৰ সময়ত ভাৰতক প্ৰয়োজন হৈছিল প্ৰায় 95 দিনৰ অৰ্থাৎ মাত্ৰ 95 দিনত ভাৰতে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছিল যি নেকি আমেৰিকাক এই কাম কৰিবলৈ সময় প্ৰয়োজন হৈছিল 101 দিনৰ আৰু চীনক প্ৰয়োজন হৈছিল 109 দিনৰ গতিকে তেনেস্থলত এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে ভেকচিনেশ্যনৰ ওপৰত কিয়নো ভেকচিন গ্ৰহণ কৰি আমি জয় কৰিব লাগিব কৰোনাক আৰু এই আহ্বান জনোৱা হৈছে আৰু সেয়েহে 1 মেৰ পৰা 18 বছৰ ঊৰ্ধৰ প্ৰত্যেকজন লোককে ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে কোভিড আক্ৰান্তৰ সংখ্যাৰে পৃথিৱীৰ ভিতৰতে তালিকাৰ শীৰ্ষত আছে আমেৰিকা কিন্তু এতিয়া ভাৰতত সকলোৰে ভয় ভাৰতে চেৰ পেলাব নেকি আমেৰিকাকো কিয়নো ইতিমধ্যে যোৱা 24 ঘণ্টা 3,14,000ৰো অধিক হৈছে গৈ সংক্ৰমণৰ ঘটনা আৰু ফলে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব কোভিড সন্দৰ্ভত ভাগ ল'ব এক উচ্চ পৰ্যায়ৰ বৈঠকত কৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ'ব এই আলোচনা বৈঠকৰ বাবে বাতিল কৰা হৈছে মোদীৰ পশ্চিমবংগৰ কাৰ্যসূচী পশ্চিমবংগৰ যি ভ্ৰমণসূচী আছে সেয়া ইতিমধ্যে বাতিল কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু সমান্তৰালভাৱে আমি জনাইছো যে সমগ্ৰ দেশতে বৰ্তমান উদ্বেগজনকভাৱে যিহেতু কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব কোভিড সন্দৰ্ভত ভাগ ল'ব এক উচ্চ পৰ্যায়ৰ বৈঠকত কৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হ'ব এই পৰ্যালোচনা সভাত আৰু কলকাতা নিৰাপত্তাৰ মাজতো বিমানবন্দৰত কোভিড টেষ্ট নকৰাকৈ পলা 300 যাত্ৰী যাৰ পিছত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন আৰু প্ৰশাসনে 300 যাত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কিন্তু ক'ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা কাছাৰত হাহাকাৰ শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন 300 বিমান যাত্ৰী কোভিড টেষ্ট নকৰাকৈ বৰ্হিৰাষ্ট্ৰৰ পৰা অহা লোকে পলায়ন কৰাক লৈ উদ্বিগ্ন জিলা প্ৰশাসন কাছাৰ জিলা প্ৰশাসনে 300 যাত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ ঘটনা বিমানবন্দৰটোত বুধবাৰৰ পৰা আৰম্ভ হৈছে কোভিড টেষ্ট কিন্তু চৰকাৰী নীতি নিৰ্দেশনা নামানি বিমানবন্দৰটোৰ পৰা কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰে 300 যাত্ৰীয়ে বিমান অৱতৰণৰ পিছতে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শাৰী শাৰী গাড়ীৰে ততাতৈয়াকৈ পলায়ন কৰে যাত্ৰীসকলে इफेक्टिवली 6 फ्लाइट से 690 पैसेंजर हैं जिसमें 189 पैसेंजर्स टेस्ट किए गए थे उसमें से 6 पैसेंजर पॉजिटिव आए अराउंड 300 पीपल हैव मूव्ड आउट विदाउट गेटिंग देमसेल्व्स टेस्टेड शाउटिंग एट आवर पर्सनल मेरे पास में एग्जैक्टली मालूम है मेरे को कि ये कौन लोग हैं कहाँ रहते हैं इनका फोन नंबर क्या है ये क्या ईमेल आईडी यूज करते हैं एंड आई विल इनिशिएट क्रिमिनल एक्शन अगेंस्ट देम और ये एफआईआर जो है जो पुलिस को रिपोर्ट जाना है दिस विल बी डन কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰা যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিকিৎসালয়ৰ উজাগৰি নিশা কটালে কোভিড ৰোগীয়ে কিয়নো মাজনিশা মহিলা আইচোলেশ্যন ৱাৰ্ডৰ সন্মুখত ৰাখিলে কোভিডৰ মৃত্যু হোৱা এজন লোকৰ মৃতদেহ কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা চাওঁ আহক
ওদালগুৰি অসামৰিক হাস্পতাল কোভিড ৰোগীৰ আইচোলেশ্যন ৱাৰ্ডৰ সন্মুখতেই মাজৰাতি ৰাখিলে কোভিডত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ কৰোনা ভাইৰাছ ৱাৰ্ডত ইয়াৰ পৰা ডেড বডি আনি দিছে ক'ৰ পৰা এইটো এক্সিট ৰুম হয় এইটো তালা মাৰি আছে জোৰ জবস্তি ইয়াতে ৰাতি আহি কেনে এইটো ইয়াতে থৈ দিছে ওদালগুৰি চিভিলত এইবিলাক হৈ আছে এইবিলাক হৈ আছে মহিলা আইচোলেশ্যন কক্ষৰ সন্মুখতে ৰখা মৃতদেহক লৈ ৰোগীসকলৰ মাজত লাগিল হাহাকাৰ কৰোনা ভাইৰাছৰ এইবিলাক আইচোলেশ্যন আছে চবে যিমান এতিয়া ডিউটি আছে নাৰ্ছবিলাকে কাজিয়া লাগিছে তেওঁলোকেও নিশা বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নকৰিলে মৃতদেহ নিশাটো অনিদ্ৰাৰে কটাবলগীয়া হ'ল কোভিড ৰোগীসকলে ৰাতি 2-3 বজাত ইয়াৰ পৰা ৰাতি জোৰ জবস্তি আনি ডেড বডি ৰাখি দিছে এইটো কিবা কথা হ'ল নেকি আনহাতে ৰাজ্যত উদ্বেগজনকভাৱে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি তুলিছে 9 হাস্পতাল হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ত এইবাৰো চিকিৎসা প্ৰদান কৰা হ'ব কৰোনা আক্ৰান্ত ৰোগীক ইতিমধ্যেই 50 গৰাকী ৰোগীক চিকিৎসা কৰিব পৰাকৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনালে কলিতাকুছি আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাক্তৰ দিনেশ দাসে পেচেণ্ট দেখাৰ কাৰণে আমি সাজু হৈছোঁ জয়ন্ত ছাৰৰ নিৰ্দেশ মতে 50 বেড আমি ৰেডি কৰিছোঁ এতিয়া গোটেইখিনি ফেচিলিটি মানে যিখিনি মাইল কেছ আহিব এতিয়া বৰ্তমান এডমিশ্যন মাইল কেছে হ'ব মাইল কেছকেইখন আমি অক্সিজেনৰ কাৰণে অক্সিজেন যদি দৰকাৰ হয় অক্সিজেন দিম যদি তাতকৈ বেছি চাইন চিমটো আমি গম পাওঁ তেতিয়াহ'লে ICU যদি দৰকাৰ হয় তেতিয়াহ'লে GMCলৈ ৰেফাৰ কৰিম খাদ্যটো ইয়াতে যোগান ধৰা হ'ব মিনিমাম যিখিনি ট্ৰিটমেণ্ট আমি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিম কিমান বেড সাজু আছে এতিয়া 50 বেড খালী আছে মানে সাজু আছে পৰ্যায়ক্ৰমে আমি বঢ়াই যাম বিগত বৰ্ষতো এইখন হাস্পতালত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাৰত লৈছো আনটি বিৰতি তাকো পিছ পেলালে ভাৰতে সমগ্ৰ দেশজুৰি 24 ঘণ্টাত 3 লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এদিনতে মৃত্যু হৈছে 2 সহস্ৰাধিক কৰোনা আক্ৰান্তৰ বাতৰিৰ পৰা বিদ্যালয়ৰ পূৰ্বে আগবঢ়াই থৈ গৈছো এই প্ৰতিবেদন নমস্কাৰ ভাৰতৰ অনাকাংক্ষিত অভিলেখ কোভিড আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাক পিছ পেলালে ভাৰতে 24 ঘণ্টাত ভাৰতত 3,14,835 গৰাকী কৰোনাত আক্ৰান্ত এদিনতে 2,104 গৰাকী আক্ৰান্ত হৈ মৃত্যু এতিয়াও 22,91,428 গৰাকী আক্ৰান্ত চিকিৎসাধীন ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে কৰোনা ভাইৰাছে ভিআইপি ভিভিআইপি নেতা পালি নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ জনলৈ সকলোকে চানি ধৰিছে কৰোনাৰ গ্ৰাসে ৰাজনীতিবিদ সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ মৃত্যুৰ সময়ত আশিষ য়েচুৰীৰ বয়স আছিল 35 বছৰ টুইটযোগে এই কথা জনাইছে CPIMৰ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আনফালে গুজৰাটত অসমৰ পৰা যোৱা যুৱকৰ মৃত্যুৰ খবৰ কৰোনাত আক্ৰান্ত হৈ বিৰাজ বৰা নামৰ যুৱকজনৰ মৃত্যু হৈছে SSG হাস্পতালত চিকিৎসাধীন আছিল যুৱকজন গুজৰাটত কৰ্মৰত বিৰাজৰ বুধবাৰে নিশা মৃত্যু হয় নিহত যুৱকজনৰ ঘৰ বোকাখাটৰ বনগাঁৱত কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ বলিউডৰ অভিনেতা সোনু সুদে বিগত বছৰৰ দৰে এইবাৰো সহায় কৰিবলৈ অভিযানত ব্যস্ত হৈ আছে এনে পৰিস্থিতিত কিছুমান লোকে সহায়ৰ বাবে আগবাঢ়ি আহিছে আনহাতে আন কিছুমানে টিভিত পৰিস্থিতিৰ বুজ ল'বলৈ ভয়তে ঘৰত বহি আছে সেয়ে সোনু সুদে টুইট যোগে দেশৰ জনসাধাৰণলৈ প্ৰাৰ্থনা জনাইছে আৰু তেওঁ টুইটত লিখিছে টিভিৰ ৰিমোট এৰি দিয়ক দেশক একত্ৰিত কৰক যদি আপুনি আনৰ জীৱন ৰক্ষা কৰে তেতিয়াহে আপুনি জীয়াই থাকিব পাৰিব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই গীতাশ্ৰী এটা অতি চিন্তাৰ খবৰ এইবাৰ অধিক শক্তিশালী ৰূপত আহিছে মহামাৰী কৰোনা চাৰিওফালে সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰা হৈছে সতৰ্কবাণী শুনোৱা হৈছে কিন্তু আজি কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে যে কি ধৰণে এইবাৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ অধিক ভয়ানক হৈ পৰিছে সেই কথাষাৰে তাৰ উমান দিছে ৰাজ্যত ডাবল মিউটেন্ট ৰূপত আহিছে মহামাৰী কোভিড আৰু ডিব্ৰুগড় বিমানবন্দৰত পোহৰলৈ আহিছে এই ঘটনা ডিব্ৰুগড় বিমানবন্দৰত এনে কোভিড আক্ৰান্ত পোৱা গৈছে যাৰ দেহত পোৱা গৈছে আচলতে ডাবল মিউটেন্ট ৰূপত কোভিড-19 কেইবাটাও মিউটেশনছৰ ফলত UK বা ব্ৰাজিল বা কেলিফৰ্ণিয়াৰ বা সাউথ আফ্ৰিকান ভেৰিয়েণ্ট হৈছে গৈ এই ভাইৰাছৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত এই উৎপৰিৱৰ্তনৰ ফলত নতুন নতুন অধিক সংক্ৰামক হৈ পৰিছে এই কোভিড-19 আৰু ডিব্ৰুগড়ত শেহতীয়াকৈ ডিব্ৰুগড় বিমানবন্দৰত পোহৰলৈ আহিছে এই ঘটনা UK আৰু কেলিফৰ্ণিয়া মিলি এই ভাইৰাছ ভাৰতত সৃষ্টি হৈছে ডাবল মিউটেশন
বা দুবাৰকৈ উৎপৰিৱৰ্তন ডাবল মিউটেন্ট ভাইৰাছ ক্ৰছ হৈ ডাবল মিউটেন্ট হৈছে মহামাৰী কোভিড আৰু এই ভাইৰাছ অধিক সংক্ৰামক হৈ পৰিছে আৰু শেহতীয়াকৈ দেখা গৈছে যে অধিক হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনাবোৰ এই ভাইৰাছৰ জন্মস্থান হৈছে মহাৰাষ্ট্ৰৰ পৰাই অসমত হিপাইছেহি ডাবল মিউটেন্ট সংবাদ মাধ্যমৰ আগত আজি এই উদ্বেগজনক কথা নিশ্চিত ৰূপত সদৰি কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সজাগ সচেতন সকলোকে হৈ থাকিবলৈ দিছে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে কিন্তু তাৰ মাজতো এই খবৰে কিন্তু বহুজনকে চিন্তিত কৰি তুলিছে এয়াৰপোৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেন্ট কোভিড আহিছে সেই ডাবল মিউটেন্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেন্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেন্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ যাক আমি B1617 বুলি কওঁ সেইকাৰণে মই ৰাইজক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেন্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ অসমত UK ষ্ট্ৰেইন আহিছিল এতিয়া ডাবল মিউটেন্ট ষ্ট্ৰেইনো আজি ICMR ধৰাত পেলাইছে সেইকাৰণে মই ভাবোঁ যে সতৰ্কতা থাকিবই লাগিব ৰাইজ সতৰ্ক হ'বই লাগিব তাৰ কোনো বিকল্প নাই স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যে শেহতীয়াকৈ কি ধৰণে ডাবল মিউটেন্ট ষ্ট্ৰেইন পোৱা গৈছে আৰু ডাবল মিউটেন্ট কি ধৰণে অধিক সংক্ৰামক বা অধিক বিয়পি পৰে অধিক এজনৰ পৰা আনজনলৈ সংক্ৰমিত হয় আৰু এই কথাই নিশ্চিত ৰূপত সকলোকে চিন্তাত পেলাইছে আৰু এই মুহূৰ্তত ৰাজ্যৰ খবৰ যথেষ্ট সংখ্যক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে শেহতীয়াকৈ প্ৰায় 10-12 দিন ধৰি সেই আক্ৰান্তৰ গ্ৰাফ প্ৰতি মুহূৰ্ততে সেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে এখনৰ পিছত আন এখন জিলাতো আক্ৰান্তৰ সংখ্যাই গৈ শতকৰ ঘৰ চুইছেগৈ আৰু তাৰে পৰিপ্ৰেক্ষিতত এই ভয়ানক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে আজি ষ্টাফ কলেজত খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এই আলোচনা হৈছিল সকলো ৰাজনৈতিক দলৰ নেতাৰ সৈতে বা সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই সৰ্বদলীয় বৈঠকখন এই বৈঠকত প্ৰতিটো ৰাজনৈতিক দলৰ পৰা দিহা পৰামৰ্শ লোৱা হৈছে এপিনে বৈঠকৰ পিছতে ৰাইজক লকডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে পৰিস্থিতি সম্ভালিব লাগিবই সৰ্বত্ৰে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19 ইয়াৰ মাজতে মহাব্যাধি কোভিড-19ক প্ৰতিহত কৰিবলৈ প্ৰস্তুত কৰাৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান কৰিলে সৰ্বদলীয় বৈঠকত খানাপাৰাস্থিত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজিত সৰ্বদলীয় বৈঠকত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে এই বৈঠকত মহাব্যাধি কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজনৈতিক দলসমূহৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলক ধন্যবাদ জনাই ক'লে মহাব্যাধি কোভিড-19ক প্ৰতিহত কৰিবলৈ সকলো একত্ৰিত হ'ব লাগিব প্ৰতিগৰাকী নাগৰিকক নিখুঁতভাৱে পালন কৰাৰ নিমিত্তে এইবিলাক যেন প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে পালন কৰে কাৰণ আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিখিনি তৎপৰতাৰে জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বাবে আজি আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ পৰিস্থিতিটো আমি চম্ভালিব লাগিব পৰিস্থিতি চম্ভালিব লগা হ'লে সকলোৱে সহযোগ কৰিব লাগিব চৰকাৰে কোনো জাপি দিয়া সিদ্ধান্ত নহয় আমি যিবিলাক পদক্ষেপ লৈছোঁ ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই লৈছোঁ বৰ্তমানে ৰাজ্যত লকডাউন দিয়াৰ পৰিৱেশ হোৱা নাই বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে বান্ধি দিয়া SOPক কঠোৰভাৱে মানিবলৈ ৰাজ্যক আহ্বান জনালে নহ'লে কোভিড-19ক প্ৰতিহত কৰি ৰাজ্যক বচোৱাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব সামাজিক দূৰত্ব অটুট ৰাখি মাস্ক পৰিধান কৰা এই কথাবিলাক যদি প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে মানি চলে আৰু চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা SOP নীতি নিৰ্দেশনা এই সকলোবিলাক কথা যদি মানি চলে তেতিয়া নিশ্চিতভাৱে আমি পৰিত্ৰাণ পাম এতিয়ালৈকে তেনেধৰণৰ কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই আৰু আমি অসমৰ ৰাইজক আহ্বান জনাওঁ লকডাউন ঘোষণা কৰাৰ
পৰ্যায়লৈকে যাতে পৰিস্থিতিৰ সৃষ্টি নকৰে। সৰ্বদলীয় বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে নতুন চৰকাৰে দায়িত্ব গ্ৰহণ নকৰা পৰ্যন্ত লকডাউন আদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নহয়। এতিয়া একোৱে কৰিব খোজা নাই, এতিয়াতো আমি যিখিনি SOP দিছোঁ সেইখিনিকে। এই নতুন চৰকাৰ নহালৈকে আমি কোনো পৰীক্ষা নিৰীক্ষা চলাব খোজা নাই, কাৰণ বিত্তীয় সিদ্ধান্ত ল'ব লাগিব। মাইক্ৰ' কণ্টেইনমেণ্ট জোন দিলেওতো দোকান এখনৰ লছ হ'ব, তেওঁকতো কিবা ক্ষতিপূৰণ দিব লাগিব। গতিকে নতুন চৰকাৰ এখন নহালৈকে কেনেকৈ সিদ্ধান্ত হ'ব? সেইকাৰণে মাইক্ৰ' কণ্টেইনমেণ্ট জোন, লকডাউন এই শব্দবিলাক আমি ক'তো আলোচনা কৰা নাই। এই কথা সদৰি কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক ভয়ংকৰ খবৰ জনালে। স্বাস্থ্যমন্ত্ৰীয়ে ক'লে ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ হৈছে ডাবল মিউটেণ্ট ক'ভিড ৰোগী, যি UK আৰু কেলিফৰ্ণিয়াৰ সংমিশ্ৰণত সৃষ্টি হৈছিল মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ পৰা এতিয়া পালেহি ডিব্ৰুগড়। ডিব্ৰুগড় এয়াৰপৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেণ্ট ক'ভিড আহিছে, সেই ডাবল মিউটেণ্ট থকা ক'ভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ, অৰ্থাৎ জিনমিক ছিকুৱেঞ্চত ওলাইছে। আৰু এই ডাবল মিউটেণ্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ, যাক আমি B1617 বুলি কওঁ। সেইকাৰণে মই ৰাইজক ক'ভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ। ইপিনে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে 2 মে'ৰ ফলাফলৰ পিছত বিজয় উৎসৱ পালন কৰিলে ক'ভিড-19ৰ মহাসংক্ৰমণে ব্যাপক ৰূপ পাব বুলি আশংকা প্ৰকাশ কৰে। সেয়ে বিজয় উৎসৱৰ ক্ষেত্ৰত SOPৰ ব্যৱস্থা কৰিবলৈ দাসে চৰকাৰক আহ্বান জনাইছে। মইতো নিজে প্ৰস্তাৱ দাঙি ধৰিছোঁ যে বিজয় উৎসৱ যাতে পাতিব যাতে নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ কিয় যিকোনো দলৰ বিধায়কে নিয়োজিত কিয় মানে হাজাৰ হাজাৰ মানুহ ওলাই আহি পেলাই যি বিজয় উৎসৱ অনুষ্ঠিত কৰিব বা মিছিল অনুষ্ঠিত কৰিব, মই চৰকাৰক আহ্বান জনাইছোঁ যে সেই মিছিলবোৰ যাতে বেন যাতে কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে AGPৰ সভাপতি অতুল বৰায়ো বিজয় উৎসৱৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ভাৰতত চাবলৈ গ'লে এটা অনাকাংক্ষিত অভিলেখো হৈছে। আমেৰিকাক পিছ পেলাই ভাৰতত বৃদ্ধি পাইছে অভিলেখ সংখ্যক ক'ভিড সংক্ৰমিত লোকৰ সংখ্যা। পিছে এয়াই নহয়, বিশেষজ্ঞৰ মন্তব্য যে মে' মাহৰ মাজভাগত ভাৰতত হয়তো তুংগত উঠিব ক'ভিড সংক্ৰমণ। ভয়ংকৰ ৰূপত বাঢ়িছে ক'ভিড সংক্ৰমণৰ ঘটনা। দেশত ক'ভিড আক্ৰান্তৰ সংখ্যাৰে এক অনাকাংক্ষিত অভিলেখ। আক্ৰান্তৰ সংখ্যাৰে ইতিমধ্যে ভাৰতে 24 ঘণ্টাত চেৰ পেলাইছে আমেৰিকাকো। 24 ঘণ্টাত বিগত এটা দিনত আক্ৰান্ত হৈছে 3,14,835 গৰাকী। 24 ঘণ্টাত মৃত্যু ঘটিছে দেশত 2,104 গৰাকী আক্ৰান্তৰ। সমগ্ৰ দেশজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা, যাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আৰু বিভিন্ন প্ৰান্তত বৰ্তমান লকডাউন আৰু সান্ধ্য আইন ঘোষণা কৰা হৈছে। যদি এনেধৰণৰ ধাৰা অব্যাহত থাকে তেতিয়াহ'লে আগন্তুক 11 পৰা 15 মিনিটৰ ভিতৰত এই সংখ্যা 33ৰ পৰা 35 লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। কৰোনাৰ ভয়াৱহ গ্ৰাসত সমগ্ৰ দেশ আৰু ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত এতিয়া একমাত্ৰ ভৰসা হৈছে ভেকচিন। হয়, আৰু সেয়েহে এতিয়া ভেকচিনেশ্যনৰ ওপৰত দিয়া হৈছে অধিক গুৰুত্ব। আৰু ইতিবাচক খবৰ এয়াই যে অতি ক্ষীপ্ৰতাৰে 13 কোটি ভাৰতীয়ক ভেকচিনেশ্যন সম্পন্ন কৰি ভাৰতে পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে আমেৰিকা আৰু চীনক। 13 কোটি ভাৰতীয়ক ভেকচিন প্ৰদানৰ সময়ত ভাৰতক প্ৰয়োজন হৈছিল প্ৰায় 95 দিনৰ, অৰ্থাৎ মাত্ৰ 95 দিনত ভাৰতে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছিল, যি নেকি আমেৰিকাক এই কাম কৰিবলৈ সময় প্ৰয়োজন হৈছিল 101 দিনৰ আৰু চীনক প্ৰয়োজন হৈছিল 109 দিনৰ। গতিকে তেনেস্থলত এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে ভেকচিনেশ্যনৰ ওপৰত, কিয়নো ভেকচিন গ্ৰহণ কৰি আমি জয় কৰিব লাগিব কৰোনাক, আৰু এই আহ্বান জনোৱা হৈছে। আৰু সেয়েহে 1 মে'ৰ পৰা 18 বছৰ ঊৰ্ধৰ প্ৰত্যেকজন লোককে ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে।
কোভিড আক্ৰান্তৰ সংখ্যাৰে পৃথিৱীৰ ভিতৰতে তালিকাৰ শীৰ্ষত আছে আমেৰিকা কিন্তু এতিয়া ভাৰতত সকলোৰে ভয় ভাৰতে চেৰ পেলাব নেকি আমেৰিকাকো কিয়নো ইতিমধ্যে যোৱা 24 ঘণ্টা 3,14,000ৰো অধিক হৈছে গৈ সংক্ৰমণৰ ঘটনা আৰু কৰোনাৰ ভয়াৱহ সংক্ৰমণক লৈ অধিক চিন্তিত হৈ পৰিছে চৰকাৰ তথা ৰাজ্যবাসী কালদৈত্য কৰোনাই দুদিনত প্ৰাণ কাঢ়ি লৈছে অতি কমেও 10 গৰাকী লোকৰ এপিনে ৰাজ্যখনত দৈনিক সহস্ৰাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিডত ৰাজ্যত কৰোনাৰ কালৰূপ দুদিনত অতি কমেও 10 জনৰ মৃত্যু দৈনিক আক্ৰান্ত সহস্ৰাধিক লোক ৰাজ্যত কালৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে বিগত 48 ঘণ্টাত কৰোনাই প্ৰাণ ল'লে অতি কমেও 10 জন লোকৰ ডিব্ৰুগড় শিলচৰত 2জনকৈ আৰু বৰপেটা কাছাৰ পাঠশালা বঙাইগাঁও ওদালগুৰি দৰঙত মৃত্যু হৈছে এজনকৈ কৰোনা আক্ৰান্তৰ ইপিনে গুজৰাটত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বোকাখাতৰ এগৰাকী ব্যক্তিৰ যতীন দাস বুলি মানুহ এজন প্ৰায় 60ৰ ঊৰ্ধৰ হ'ব পাৰে তেওঁৰ বমি হয় কোনো জ্বৰৰ হিষ্ট্ৰী নাই আৰু অলপ কাহ আছিলে এক্সৰে কৰাতে আমি দেখিলোঁ যে তেওঁৰ বাইলেটাৰেল কনচলিডেশ্যন তাৰমানে দুইটা লাঙতে নিউমনিক ইনফেকশ্যন পোৱা গৈছে